এনআরসি এনআরসি কি? দ্য ন্যাশনাল রেজিস্টার অফ সিটিজেন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। এনআৰচিৰ দ্বাৰা কি কৰা হয়? এনআৰচিৰ সহায়ত কেৱল বৈধ নাগৰিকৰ নাম তালিকাভুক্ত কৰা হয়। আৰু এই এনআৰচিৰ সহায়ত কি কৰা হয়? অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্ত কৰি সিহঁতক ডিপৰ্ট কৰা হয়। আৰু এই এনআৰচি অসমত হৈ গ'ল, সকলোৱে গম পায়। কিন্তু এই এনআৰচি পোনপ্ৰথমে 1951 চনত প্ৰকাশ পাইছিল। 1951 চনত জনগণনা কৰি ভাৰত চৰকাৰে কি কৰিছিল? এনআৰচি প্ৰকাশ কৰিছিল। আৰু সেই এনআৰচিত কি কি বিষয়বস্তু অন্তৰ্ভুক্ত হৈছিল? কেৱল গাঁওসকলত কিমানটা ঘৰ আছে, কিমানটা প্ৰত্যেকটো ঘৰৰ বিপৰীতে কিমানজন মানুহ বসবাস কৰি আছে, আৰু প্ৰত্যেকজন মানুহৰ নামৰ তালিকাভুক্ত কৰা হৈছিল। ইয়াৰ পিছত আৰু এনআৰচি আপডেট কৰা হোৱা নাছিলে। কিন্তু অসমত পোনপ্ৰথমে 1951 চনৰ পিছত প্ৰথমবাৰ অসমতহে এনআৰচি আপডেট কৰা হয়। এই এনআৰচি আপডেট কিয় কৰিবলগীয়া হ'ল? আজি তাৰ বিষয়ে আলোচনা কৰিম, আপোনালোকে লগত থাকিব। যে অতীতৰ পৰাই অসমত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি বসবাস কৰি আছে। যেনেকৈ ব্ৰিটিছ কালত আমি ক'ব পাৰোঁ, ব্ৰিটিছৰ সময়ত কি কৰা হৈছিল? বিভিন্ন কাম বনৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আনিছিল। ঠিক সেইদৰে বেংগলৰ পৰা বহুত মানুহ আহিছিল অসমত আহি নিগাজিকৈ বসবাস কৰি আছিল। বসবাস কৰি থকাৰ পিছতে 1947 চনত ভাৰত স্বাধীনৰ পিছত যেতিয়া ভাৰত স্বাধীন হ'ল, তেতিয়া অসমো এখন ৰাজ্য হ'ল। অসম ৰাজ্য হোৱাৰ পিছত অসমৰ যিটো অনুপ্ৰৱেশকাৰীৰ যিটো সংখ্যা বাঢ়ি গৈ আছে, কিছুমানটো বৈধ নাগৰিক বহুতো আছে, তাৰ লগতে কিছুমান অনুপ্ৰৱেশকাৰী সোমাই গ'ল। তাৰে পৰিপ্ৰেক্ষিতে কি হ'ল? অসমৰ বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা, বিশ্ববিদ্যালয়ৰ পৰা কি কৰে? সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন ছাত্ৰ দলে কি কৰি আছে? আৱাজ তুলি আছে যে অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ সংখ্যা বাঢ়ি গৈ আছে। তাৰেই প্ৰেক্ষাপটত কি কৰা হ'ল? অসম আন্দোলন হ'ল, 6 বছৰীয়া অসম আন্দোলন। 1979 চনৰ পৰা 1985লৈকে অসমত বহুত ঘটনা ঘটি গ'ল, বহুতো মানুহৰ কি হ'ল? মৃত্যু হ'ল। আৰু সেই 1983 চনত কি হ'ল? নেলী গণহত্যা হ'ল। সেই অসম আন্দোলনৰ মাজতে এটা হিংসাত্মক দুৰ্ঘটনা ঘটিল, আৰু তাৰে ফলত কি হ'ল? তেতিয়া ভাৰতীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ সহায়ত কি কৰা হৈছিল? এটা চুক্তি কৰা হৈছিল, আৰু সেই চুক্তিখনৰ নাম আছিল অসম চুক্তি। আৰু এই অসম চুক্তিখন হেৰি কৰা হৈছিল যাতে যিসকল বিদেশী নাগৰিক আছে সেইসকলক চিনাক্ত কৰি যাতে ডিপৰ্ট কৰা হয়। আৰু সেই চুক্তিখনত উল্লেখ কৰা আছিল যে 1951 চনৰ পৰা 1961 চনলৈকে যিসকল মানুহ অসমত আছে, সেইসকল মানুহক পূৰ্ণ ভাৰতীয় নাগৰিকত্বৰ অধিকাৰ আৰু ভোটাৰৰ অধিকাৰ দিয়া হ'ব। আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত যিসকল আহিছে সেইসকলক বিদেশী বুলি চিনাক্ত কৰি ডিপৰ্ট কৰা হ'ব। অসম চুক্তিৰ পিছত অসমত এনআৰচি লাগু কৰিবলৈ বহুকাল পাৰ হ'ল। 1999 চনত কেন্দ্ৰত বিজেপি চৰকাৰ, তেতিয়া আলোচনা হয় অসমত এনআৰচি লাগু কৰা হ'ব। কিন্তু 2004 চনলৈকে কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, কিন্তু একো ফলাফল নহ'ল। আকৌ যেতিয়া কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহিল, মাননীয় মনমোহন সিং যেতিয়া আহিল, তেতিয়া অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত আলোচনাত বহিল। আলোচনাৰ ফলত কেনেকৈ অসমত এনআৰচি লাগু কৰা হয় তাৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। তাৰপিছত 2015 চনৰ পৰা অসমত এনআৰচিৰ কাম আৰম্ভ কৰা হ'ল। এনআৰচিৰ বিভিন্ন পদ্ধতি বিভিন্ন সময়ত চলি গ'ল, আৰু সেই পদ্ধতি অৱশেষত 2018 চনৰ 30 জুলাই তাৰিখে ফাইনেল ড্ৰাফ্ট, এনআৰচি যিখন ফাইনেল ড্ৰাফ্ট আছে সেইটো প্ৰকাশ পালে। এই প্ৰকাশত ওলাল যে অসমত 3,29,00,000 মানুহে আবেদন কৰিছিল এনআৰচিৰ বাবে, আৰু তাৰে ভিতৰত 2,89,00,000 মানুহৰ নাম আহিল এনআৰচিত, আবেদনখন গ্ৰহণ কৰা হ'ল। আৰু 40 লাখ মানুহৰ নাম বাদ পৰিল। সেই মানুহখিনিক বিদেশী বুলি এটা কি কৰা হ'ল? চিনাক্ত কৰা হ'ল। কিন্তু এইখিনি মানুহ আচলতে বিদেশী হয় নেকি? কাৰণ এনআৰচিখন কৰোঁতে এনেকুৱা মানুহ ওলাইছে, বহুত মানুহৰ কি যিটো ভাৰতীয় সেনাত বহু বছৰ চাকৰি কৰিছিল, সেইখিনি মানুহৰ নামো কি হ'ল? এনআৰচিৰ পৰা বাদ গ'ল। বহু মানুহ আছে তেখেতৰ ঘৰৰ 5জন 6জন ফেমিলি
তাৰে ভিতৰত কাৰোবাৰ ল'ৰা ছোৱালীৰ নাম আহি গ'ল, মাক দেউতাকৰ নাম নাহিল, কাৰোবাৰ আছে মাক দেউতাকৰ নাম আহিল, ল'ৰা ছোৱালীৰ নাম নাহিল। এনেকুৱা বহুত ভেমেজালি হ'ল। আৰু লগতে যিখিনি থলুৱা অসমীয়া মানুহ আছে তেনেকুৱা বহুত মানুহৰো নাম নাহিল। তেতিয়াহ'লে এই NRC-খন যিটো পদ্ধতি, যিটো প্ৰক্ৰিয়াটোৰে কৰিছিল NRC-খন, এইখন কিমান সঠিক আছিল? আৰু এই NRC-খন সময়ত কেন্দ্ৰত আৰু ৰাজ্যত কোন চৰকাৰে শাসন কৰিছিল? কেন্দ্ৰত 2014 চনৰ পৰা আছিল বিজেপি চৰকাৰ আৰু অসমত 2016 চনৰ পৰা আছিল বিজেপি চৰকাৰ। আৰু এই বিজেপি চৰকাৰৰ অধীনতে অসমত NRC-খন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু শেষো কৰা হৈছিল। আৰু এতিয়ালৈকে কেন্দ্ৰত আৰু অসমত বিজেপি চৰকাৰে শাসনভাৰ কৰি আছে। কিন্তু ইমান এটা আশা কৰা হৈছিল যে NRC-খন আহিলে অসমৰ বহু মানুহক যিটো অনুপ্ৰৱেশকাৰী ইলিগেল বুলি যিকোনো এটা টেগ লগাই দিয়ে, ফৰেনাৰ্ছ বুলি টেগ লগাই দিয়ে, বিভিন্ন মানুহক ডিপুটাৰ্ছৰ নামত হাৰাশাস্তি কৰে, এইখিনি মানুহ ৰক্ষা পালে হয়। কিন্তু এই NRC-খন ভালদৰে কৰা নহ'ল, প্ৰক্ৰিয়া কৰা নহ'ল। যাৰ ফলাফলত বহুত মানুহৰ নাম আহিছে, 40 লাখ মানুহৰ, যিখিনি মানুহৰ ভিতৰত হিন্দু মুছলমান বহুতৰে নাম অহা নাই। আৰু সিহঁতৰ ফেমিলিৰ বহুত মানুহৰ নাম আহিছে আৰু কিছুমানৰ নাম অহা নাই। আৰু ভাৰতৰ সেনাবাহিনীত কাম কৰা মানুহৰো কি কৰা নাই, নাম অহা নাই। কেনেকৈ এই প্ৰক্ৰিয়াটো নহ'লে কৰিলে? আৰু এই দায়ভাৰ একমাত্ৰ বিজেপি চৰকাৰৰ তাতহে পৰে। RGI also by and large accepted our model, and that model accordingly is prepared, but the implementation part was wrong. They didn't implement it proper speed. As the implementation was wrong. কাৰণ বিজেপি চৰকাৰে যদি ভালকৈ প্ৰক্ৰিয়াটো কৰিলে হয়, তেতিয়াহ'লে এনেকুৱা ভেমেজালি নহ'লে হয়। গতিকে অসমত গোটেই ভাৰতবৰ্ষত আকৌ NRC কৰা হ'ব বুলি 2019 চনতে হোম মিনিষ্টাৰ অমিত শ্বাহে কি কৰিলে, ৰায় দিলে। আৰু এতিয়া গোটেই ভাৰতবৰ্ষত কি হ'ব লাগিব, NRC হ'ব। আৰু এই NRC-খন কৰা হৈছিল কিয়? যাতে বিদেশী নাগৰিকক চিনাক্ত কৰি ডিপৰ্ট কৰা। কিন্তু 2019 চনত আকৌ নতুন এটা বিল আনিলে, কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। সেইটোৰ দ্বাৰা যিখিনি মানুহ নন মুছলিম, যিখিনি ভাৰত নহয়, বাংলাদেশ, আফগানিস্তান, পাকিস্তানত থকা যিখিনি মাইনৰিটি আছে, নন মুছলিম আছে, তেখেতসকলক অসমত গোটেই ভাৰতবৰ্ষত নাগৰিকত্ব দিয়া হ'ব। এই কেব বিলৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিখিনি মানুহ ভাৰতত বসবাস কৰি আছে, সেই মানুহখিনি কি কৰিব, ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব। তেতিয়াহ'লে অসমত যে NRC-খন কৰা হ'ল, কিহৰ ভিত্তিত কৰা হ'ল, কিহৰ কাৰণে কৰা হ'ল? কাৰণ বিদেশী নাগৰিকক চিনাক্ত কৰি কি কৰা, ডিপৰ্ট কৰা। তেতিয়াহ'লে এই NRC-খনৰ কিবা দাম থাকিবনে? কাৰণ যদি এই NRC-খনত বিদেশীকক খেদিব নোৱাৰিলে, আকৌ নতুনকৈ বিদেশীকক কি কৰা হ'ল, অসমত বসবাস কৰিবলৈ দিয়া হ'ল, তেতিয়াহ'লে অসমৰ যিটো কালচাৰেল যিটো আছে, ডেম'গ্ৰাফিক যিটো আছে, কি হ'ব? এইটো পৰিৱৰ্তন নহ'ব জানো? নিশ্চয় হ'ব। আকৌ অসমত কি হ'ব, এতিয়া আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ আছে যে আকৌ এই যিটো NRC কৰা হ'ব বুলি। চ' অসমত এই NRCৰ ভৱিষ্যত কি হয়, এইটো একমাত্ৰ ভৱিষ্যতে গম পোৱা যাব। আজি এইখিনি।